কেনেকুৱা ধৰণৰ মানুহসকলে সমস্যাৰ সন্মুখীন হৈ আছে সকলোখিনি দেখাবলৈ চেষ্টা কৰিছোঁ, যাতে অনাগত দিনত ইয়াৰ বাবে আমি কিবা ব্যৱস্থা কৰিব পাৰোঁ সেইটো বুলি আহিছোঁ। গতিকে ভিডিঅ'টোত কেৱল মাত্ৰ মনোৰঞ্জনৰ কাৰণে ভিডিঅ'টো আমি কৰা নাই, যাতে অনাগত দিনত আৰু দেৰগাঁও সমষ্টিত বা দেৰগাঁও অঞ্চলটোত পৌৰমুঠ অঞ্চলত যিবিলাক মানুহে সমস্যাৰ সন্মুখীন হৈ থাকে পুনৰ যাতে হৈ নাথাকে তাৰ বাবে যদি কিবা ব্যৱস্থা কৰিব পাৰে চৰকাৰক অৱগত কৰিবৰ কাৰণেহে এই ভিডিঅ'টো বনালোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আচলতে আমি য'ত আহি উপস্থিত হ'লোঁ সেইটো ঠাইতেই মানে মাথাউৰিটো ছিগিলে। মাথাউৰিটো ছিগাৰ কাৰণে আমি এই মাথাউৰিটো ইটো পাৰে থকা যিখিনি মানুহ আছে তেওঁলোকে কেনেকৈ বসবাস কৰি আছে সেইটো চাবক আমি দুই বন্ধু পাৰ হৈ গৈছোঁ নদী মাথাউৰিটো পাৰ হৈ। মাথাউৰিটো যিটো মাথাউৰি ছিগিলে তাত পোনে পোনে সোঁত যিটো বৈ আছে তাত আমি যোৱা নাই। আচলতে এই গোটেই স্কুলখন যিখন স্কুল আছে মাথাউৰিটো য'ত ছিগিছে তাৰ সন্মুখতে এখন LP স্কুল আছে। LP স্কুল সম্পূৰ্ণ পানীৰ মাজত আবদ্ধ হৈ আছে আৰু আমি মানে আগত গাঁত আছিলে, গাঁত থকাৰ কাৰণে আমি লাহে লাহে দুটা পাৰ হৈ গৈছোঁ। পাৰ হৈ আমি ইটোৰ পৰা যিখিনি মানুহ কেনেকৈ বসবাস কৰিছে, কিমান কষ্ট হৈছে তেওঁলোকৰ থকাৰ বা তেওঁলোকৰ অহা যোৱা কৰিবলৈ যিমানখিনি কষ্ট হৈছে সেইখিনি আমি চাবৰ কাৰণে গৈছিলোঁ। আৰু ৰাস্তাবিলাকনো কেনেকুৱা ধৰণৰ ব্ৰহ্মপুত্ৰৰ নদীৰ সোঁতত কি ৰাস্তাৰ ক্ষতি হ'ল সেইবিলাকো চাব গৈছোঁ। পানীৰ সোঁত চাওক কিমান ইয়াতো পানী বাগৰি গৈছিলে। ইয়াতে গোটেই সহায় কৰিলে আপোনাৰ এইটো যিটো ৰাস্তা হয় ৰাস্তাটো চেন কেবল দিয়া আছিলে। এইটো ব্ৰহ্মপুত্ৰ নদীৰ এইফালৰ পৰা যিটো সোঁত আহিছে সোঁতৰ পৰা এইটো খহি গৈছে। মই আপোনাক ওচৰত দেখাব বিচাৰিছোঁ। আগলৈ আহকচোন। পানীটো এনেকৈ খাই দিলোঁ। ব্ৰহ্মপুত্ৰৰ পানী সঁচাকৈ বহুত চেঁচা হয়। সকলোৱে কয় চেঁচা বুলি। ব্ৰহ্মপুত্ৰৰ বহুত চেঁচা পানী। এই চাওক কেনেকৈ সোঁত বৈ আছে। এইটো সহায় হৈ গ'ল প্ৰায় যিটো পানী মানে সোঁত আহিছিলে সেই সোঁতত এইটো বস্তুটো সহায় লৈ গ'ল। আমাৰ কেমেৰা পাৰ্চনক দেখাব বিচাৰিছোঁ। কেমেৰা পাৰ্চনে গোটেই সোঁত যিটো নদী বৈ আছে দেখুৱাবলৈ অকণমান মই অনুৰোধ জনাইছোঁ। কেমেৰা পাৰ্চন যিটো টাইম পানীটো অথনিতে অলপ সোঁতটো বাঢ়িছে নেকি চাওকচোন। অলপ জোৰকৈ গৈছে ন? অলপ জোৰকৈ গৈছে। অলপ পানীটো অলপ সোঁতটো অলপ বাঢ়িছে। আৰু এনেকুৱা যদি সোঁত থাকে এইটো নখহিব কিয় কওঁ? এইটো এনেকৈ কৰিলেতো খহিয়ে যাব ন? পানীটো এবাৰ মই ছটিয়াই দিব মাৰা নাই। এইটো সোঁত যিটো পঢ়িছে কিমান স্পীডত আহিছে সোঁত চাওক। গাত নাই গ'ল। এয়া চাওক ৰাইজ, এইটো যিটো মাথাউৰি আছিলে মাথাউৰিটো ভাগি গ'ল। পানী যিটো সোঁত বৈ আছে আপোনালোকক দেখুৱাই দিছোঁ আকৌ। নতুন মাথাউৰি বনাইছিলে, নতুন মাথাউৰিটো ভাগি গ'ল। এই স্কুলখন এখন কাষতে আছে স্কুল। এয়া বহুত গাঁও ইতিমধ্যে পানীৰ মাজত সোমাই আছে। এঘৰ মানুহো পানীৰ মাজতে সোমাই আছে। আপোনালোকক দেখাবলৈ অকণমান চেষ্টা কৰিছোঁ। পানীৰ সোঁত ইতিমধ্যে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এই স্কুল ইতিমধ্যে পানীৰ মাজত আবদ্ধ হৈ আছে। কিমান দূৰ হ'ল?
বন্ধুসকলক আপোনালোকক যেতিয়া দেখাইছিলোঁ পানী যেতিয়া বাঢ়ি আছিলে তাতে এইটো মথাউৰি মেটেকৰ ৰাস্তা তাতে অলপ ইয়াত মেৰামতি চলিব মানে দুই চাইডে গোচ পুতি তাত বাঁহ দিয়া হ'ব। সৰুকৈ ক্লিপ এটা লৈ থৈছিলোঁ আমাক দেখাইছিলোঁ।